আপোনালোকক লাইভ দেখুৱাইছো যে কেনেকৈ হৈ আছে এতিয়া আপোনালোকে চাব পাৰে যদি আপোনালোকৰ হোৱা নাছিলে আপোনালোকে কৰি লওক ইয়াত চাব পাৰে মই আপোনালোকক লাইভ দেখুৱাই আছো তো এই এপ্লিকেশনখন মই এতিয়া সাবমিট কৰিম এডিট এপ্লিকেশন কাৰেকশন উইন্ডোত ক্লিক কৰিছো তাৰ পিছত গুটেই কিটা বক্সত আপুনি টিক কৰি দিব চাওক এতিয়া হৈ আছে লাষ্ট টাইমত আপুনি চাব পাৰে মই টিক কৰি দিলো আপোনালোকক লাইভ দেখুৱাই আছো I agree যেটো অপশন দেখা পাইছে ইয়াত ক্লিক কৰি দিম তো ক্লিক কৰি দিয়াৰ পিছত ইয়াত সাবজেক্ট যদি আপোনাৰ কিবা চেঞ্জ কৰিব লাগা থাকে আপোনালোকে কৰি লব নহলে আপুনি এনেকৈ এৰি দিব তাৰ পিছত আপুনি প্ৰসিডত ক্লিক কৰি দিব তো প্ৰসিডত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ প্ৰগ্ৰামৰ ডিটেইলছ আহি যাব তো আপুনি কি কৰিব আপুনি ইয়াত যে নেক্সট অপশন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ ডিটেইলছ খিনি আহি যাব তো এইখিনি আপোনালোকে কি কৰিব তললৈ গুছি যাব একো কৰিব লগিয়া না থাকে আপুনি নেক্সটত ক্লিক কৰি দিব সক নেক্সটত ক্লিক কৰি দিলে আপোনাৰ মাৰ্কছৰ ডিটেইলছ আহি গল তো আপুনি কি কৰিব ইয়াত টিক কৰি দিব মাৰ্কছৰ যে চেক বক্স আছে ইয়াত টিক কৰি দিব তো টিক কৰি দিয়াৰ পিছত আপুনি আকৌ সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তো আপোনালোকে চাব পাৰে যে এইখিনি আপোনালোকক প্ৰিভিউ দেখুৱাব মাৰ্কছৰ তাৰ পিছত আপুনি নেক্সটত আকৌ ক্লিক কৰি দিব সব ক্লিক কৰি দিয়াৰ পিছত আপুনি আকৌ নেক্সটত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডিটেইলছ খিনি আহি যাব আপোনাৰ ফটো আপোনাৰ যি ডকুমেন্টছ আছে হেকেটা তো আপুনি কি কৰিব প্ৰিভিউ ক্লিক কৰিব প্ৰিভিউ ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মখন সক আহি গৈছে মই আপোনালোকক লাইভ দেখুৱাই আছো তাৰ পিছত আপুনি তললৈ যাব তললৈ গৈ আপুনি সাবমিটত ক্লিক কৰি দিব তো এয়া চাব পাৰে আপোনাৰ যি কনফাৰ্মেশন আছে কনফাৰ্মেশন পেজ আহি গৈছে আপুনি এই গুটেই কিটা টিক কৰি দিব নাম আপোনাৰ ডেট অফ বাৰ্থ কাষ্ট ফাদাৰ নেম মাদাৰ নেম যিকিটা আহিছে এইকিটা আপোনালোকে টিক কৰি দিব চাব পাৰে মই টিক কৰি দি আছো টিক কৰি দিয়াৰ পিছত আপোনালোকক দেখুৱাইছো ইয়াত সাবমিট এপ্লিকেশনত মই এতিয়া ক্লিক কৰি দিম এতিয়া আপোনালোকক দেখুৱাও হৈছে নে নাই তো আছিলে জেবি কলেজ আপনি চাব পাৰে এপ্লিকেশন ৰিসাবমিটেড থ্ৰু কাৰেকশন চাব পাৰে এতিয়া হৈ আছে আপোনালোকে অতি সোনকালে কৰি লওক এটো আপোনালোকৰ কাৰণে গুড নিউজ আপোনালোকক দেখুৱাই দিছো তো আপোনালোকে অতি সোনকালে এই ফৰ্মখিনি আকৌ সাবমিট কৰি দিয়ক ধন্যবাদ জয় অসম